মই বৰ্তমান উপস্থিত আছোঁ এই ধৰক গমাৰী শান্তিপুৰে হয় শনিবাৰ বজাৰ ওচৰত বিশেষকৈ মানে আমাৰ 16 তাৰিখে আমাৰ দয়াং অঞ্চলত এখন মাটি পটা সম্পৰ্কীয় সভা পতা হৈছে 16 তাৰিখে আৰু সেই সভাখনত মানে কেনেকুৱা ধৰণৰ কথা তাত আলোচনা হ'ব মই বিশেষকৈ দাদাৰ ওচৰত মানে জানিবলৈ আহিছোঁ আৰু আপোনালোকৰ মাজলৈও জনাবলৈ আহিছোঁ। দাদা আপুনি কওকচোন সেই যিদিনাখন 16 তাৰিখে মানে এখন সভা আয়োজন কৰিছে ন সেই সভাখনত মানে কেনেকুৱা ধৰণৰ কি কথা আলোচনা হ'ব বাৰু? ঐতিহ্যমণ্ডিত দৈয়াং বনাঞ্চল আজি 119 বছৰ হ'ল। 119 বছৰে ইয়াৰ মানুহে বসতি স্থাপন কৰি আছে। এই দৈয়াং অঞ্চলত এটা সময়ত কছাৰীসকলে বসবাস কৰিছিল, আহোমসকলে বসবাস কৰিছিল। মানৰ আক্ৰমণৰ পাছত এই সমগ্ৰ দৈয়াং অঞ্চল এক জনাঞ্চল অভয়াৰণ্য সৃষ্টি হৈছিল আৰু 1905 চনত এই দৈয়াং অঞ্চলক বসতি জনগণৰ বসতি স্থাপন হিচাপে মানুহে বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল আৰু যেতিয়াৰ পৰাই ইয়াত মানুহে বসতি স্থাপন কৰিলে অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াত ঘৰ বনালে, গাঁও বনালে, 4খনকৈ বনগাঁও চৰকাৰে সৃষ্টি কৰিলে আৰু এতিয়া আজি যদি আমি সমগ্ৰ অসমবাসী ৰাইজ বা দৈয়াংবাসী ৰাইজে জানে যে এই দৈয়াং অঞ্চলত এতিয়া হাবি বন নাই, কেৱল মানুহ। এই অঞ্চলটোত আছে বহুতো শিক্ষানুষ্ঠান, বেংক আছে, ৰাস্তা পদূলি হ'ল, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে ভৰি পৰিল আৰু দৈয়াঙৰ যি সংগ্ৰাম সোণেশ্বৰ বৰাই হওক বা অখিল গগৈয়ে হওক এই দৈয়াঙৰ মাটি পট্টাৰ কাৰণে দৈয়াংবাসীৰ মানুহৰ অধিকাৰৰ কাৰণে যুঁজ কৰি আহিছে। কিন্তু আজি কুপতি আমাৰ এই দৈয়াং অঞ্চলৰ পৰাই সকলো দৈয়াংবাসী মানুহে ভোটাধিকাৰ লাভ কৰিলে। ভোটাধিকাৰ জৰিয়তে প্ৰতিনিধিক নিৰ্ণায়ক ভূমিকা পালন কৰে জিকা হৰাৰ ক্ষেত্ৰত। কিন্তু আমাৰ প্ৰতিনিধিগৰাকীও আজি 25 বছৰে তেওঁ বিধানসভাত উত্থাপন নকৰিলে বা দৈয়াঙৰ মাটি পট্টা সম্পৰ্কত তেওঁ এষাৰো মাত নামাতিলে। এনেধৰণৰ এটা চিন্তা চৰ্চা আমি কেইবাজনো দৈয়াঙৰ সেই সময়ৰ সোণেশ্বৰ বৰাৰ সহপাঠী সতীৰ্থসকলৰ লগত আলোচনা কৰি যে এই যে আজি যি অসুবিধা হৈছে, আজি আপোনালোকে জানে যে আজি PM কিষাণেই হওক বা মানুহৰ কেছ মোকদ্দমাতে হওক বা লোন বা কিবা গাড়ী মটৰ ল'বৰ কাৰণে যি মাটিৰ পট্টা লাগে সেই পট্টাত দৈয়াংবাসী ৰাইজে এটা ভীষণ অসুবিধাত পৰিছে, যাৰ কাৰণে মৰ্মে উপলব্ধি কৰিছে যে মাটি পট্টা সম্পৰ্কীয় এখন সভা দি অন্ততঃ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি আলোচনা কৰিব লাগে। আৰু সেই মৰ্মে অহা 16 তাৰিখে আমাৰ সোণেশ্বৰ বৰা সেই সময়ৰ বহুকেইজন সতীৰ্থ জীয়াই আছে, তেখেতলোকৰ আলোচনা কৰি কোনো দলীয় মানুহৰ লগত বা ৰাজনীতিৰ লগত আমাৰ সম্পৰ্ক নাই। আমি কেৱল মানুহ হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ অহা 16 তাৰিখে। কিন্তু হঠাৎ আমি এতিয়া আমাৰ দুখৰ এটা আপোনালোকক জনাবলৈ পাইছোঁ যে এটা বিশেষ ৰাজনৈতিক দলে আমাৰ এই উদ্দেশ্যটোক নাকচ কৰিবৰ কাৰণে বা এই উদ্দেশ্যটোক বিফল কৰিবৰ কাৰণে বিভিন্ন ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি ইয়াক এটা বিপথে পৰিচালনা কৰাৰ যি ষড়যন্ত্ৰ চলিছে তাক আমি গৰিহণা দিছোঁ আৰু এই কথাটো আপোনালোকৰ জৰিয়তে পৰা আপোনালোকৰ চেনেলৰ পৰাই আমি আহ্বান জনাইছোঁ যে দৈয়াংবাসী ৰাইজ আপোনালোক সকলোৱে এই সমস্যাটোৰ লগত আপোনালোকে ভুক্তভোগী, আপোনালোকে সমস্যাত ভুগি আছে। সেই সমস্যাটো সমাধানৰ কাৰণে নিশ্চিতভাৱে সংগ্ৰাম কৰিব লাগিব, আন্দোলন কৰিব লাগিব। আমি 16 তাৰিখে যিখন সভা আয়োজন কৰিছোঁ তাত আমি সংগ্ৰাম আৰু আন্দোলনৰ কথা কোৱাই নাই, মাত্ৰ প্ৰতিনিধিমূলক এখন সভা আয়োজন কৰিছোঁ। সেই সভাত এখন কমিটি গঠন কৰে নে চৰকাৰৰ লগত আলোচনা কৰে সেই সভাখনে কৰিব। গতিকে আমি তেনে উদ্দেশ্যহে এখন সভা আয়োজন কৰিছোঁ। দৈয়াংবাসী ৰাইজে নিৰ্ণয় কৰিব অহা 16 তাৰিখে সকলো দৈয়াংবাসী ৰাইজক উপস্থিত থাকিবৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। হয়, আপোনালোকে নিশ্চয় শুনিছে যে এইটো কোনো ৰাজনৈতিক দলে বা কোনো মানে গাঁত পাতি ল'ব নালাগে। এইটো হৈছে আমাৰ সমাজৰ হকে, যিটো আমাৰ দৈয়াং অঞ্চলত আজিলৈকে মাটি পট্টা হোৱা নাই, নহয় জানো? আৰু মাটি পট্টা যদি ভৱিষ্যতে নহয়, আৰু ইয়াৰ মোৰ চেনেলটোত বহুত শিক্ষিত মানুহে, অশিক্ষিত মানুহে, সকলো ধৰণৰ মানুহে চায় আৰু বিশেষকৈ শিক্ষিত মানুহে জানে যে মাটি পট্টা নাথাকিলে আমাৰ ভৱিষ্যতে মানে আহি থকা প্ৰজন্মৰ কি হ'ব আৰু কেনেকুৱা ধৰণৰ অন্ধকাৰ সৃষ্টি হ'ব সেই বিষয়ে
শিক্ষিত মানুহসকলে জানে, কিন্তু অশিক্ষিত মানুহেতো বুজি নাপায় নহয় জানো। অশিক্ষিত মানুহক আপুনি ভালকৈ বুজাই দিয়ক যে ভৱিষ্যতে যদি আমি মাটি পট্টা যদি এতিয়া নাপাওঁ আৰু ভৱিষ্যতলৈ নাপাওঁ, আমাৰ যিখিনি মাটি আমি সৰুৰে পৰা আমি ইয়াতে বসবাস কৰি আছোঁ, জন্ম হৈছোঁ, আমিও জ্ঞাত নাছিলোঁ যে মাটি পট্টা নাথাকিলে আমাৰ কি হ'ব ভৱিষ্যতে, আমি ক'ৰবালৈ যাবগৈ লাগিব। তেনেকুৱা আমাৰো কিছুমান মনত প্ৰশ্ন আহে। যেনেকৈ দেখিছোঁ বেলেগৰ ৰাজ্যত বা বেলেগৰ স্থানত মানে মাটি পট্টা নাথাকিলে মানে বেদখলকাৰী বুলি মানে উচ্ছেদ কৰি দিয়ে নহয় জানো। আমাৰো তেনেকুৱা এটা হ'ব নেকি যে আমাৰ মাটি পট্টা নাথাকিলে বেলেগ, যিহেতু আমি ক'ত আছোঁ বা আমাৰ মাটি কাৰ, আমাৰ মানে মাটিৰ মানে মালিক কোন, সেইবিলাকতো আমি গম নাপাওঁ ন। যদি তেনেকুৱা এটা হৈ যাব নেকি, আমিও তেনেকৈ উঠি যাব লাগিব নেকি যদি মাটি নাথাকে? সুন্দৰ প্ৰশ্ন। আটাইতকৈ ডাঙৰ কথা হ'ল কি, আমাৰ সীমামূৰীয়া অঞ্চল, আমাৰ ওচৰত থকা নগা ৰাজ্য, নগা বিদ্ৰোহীসকলে তেওঁলোকৰ ৰাজ্যখনক সাৰ্বভৌমত্ব বিচাৰি আছে। আৰু তেওঁলোকৰ ইতিমধ্যে বহু বছৰ ধৰি, আজি 40 বছৰ ধৰি আলোচনা চলি আছে। সেই আলোচনাটোত তেওঁলোকে যদি সফল হ'বলৈ হয়, তেতিয়াহ'লে তেওঁলোকে যদি সাৰ্বভৌমত্ব এৰি দিবলগীয়া হয়, তেওঁলোকে দাবী কৰি আছে বৃহত্তৰ নগালিম। বৃহত্তৰ নগালিমটো আমাৰ ফৰকাটিঙলৈকে তেওঁলোকে ধৰি ৰাখিছে। যদি আজি কেন্দ্ৰীয় চৰকাৰে সেই আলোচনাটো সফল হয়, তেতিয়াহ'লে আমাৰ দৈয়াঙৰ গোটেই দৈয়াং অঞ্চলটো নগা ৰাজ্যত অন্তৰ্ভুক্ত হ'বলৈ বেছি সময় নালাগিব। সেইটো এটা আমাৰ প্ৰত্যাহ্বান, সেইটো এটা। আৰু যদি আমি চাওঁ যে আজি এই যে ONGC ৰিক সময় ইয়াত তেলৰ ভাণ্ডাৰ আছে তলত আমাৰ, য'তে ত'তে আজি মানুহৰ ঘৰে বাৰীয়ে চাৰিয়ে তেল খন্দন কৰি তেল পাইছে। মাটি পট্টা থকা হ'লে সেই মানুহবিলাকে বহু টকা পালেহেঁতেন, কিন্তু তেওঁলোকৰ মাটি গৈছে, কোনো ধৰণৰ তেওঁলোকক কিবা এটা জলপানী দিয়ে, কোনো ধৰণৰ টকা পইচা নিদিয়ে। কিন্তু এইবিলাক অসুবিধা আছে। এইবিলাক অসুবিধাৰ মুখীমূৰ তেতিয়াহে হ'ব যেতিয়া আমি আমাৰ অধিকাৰ আমি কাঢ়ি আনিব পাৰোঁ। আমাৰ অধিকাৰ মানে মাটি পট্টা, আমাৰ ৰেভিনিউ আমাৰ হ'ব পৰাকৈ আমি অন্ততঃ দৈয়াঙৰ ৰাইজ জাগ্ৰত হ'ব লাগিব। এতিয়া শুনিলে আপোনালোকে জাগ্ৰত হওক, কাৰণ ইয়াত কোনো ৰাজনৈতিক দল বুলি কোৱা নাই, কংগ্ৰেছ বিজেপি ইয়াত কোনো মানে নহয়। সকলোৱে আহক, সমামিলে কৰক কামটো। কাৰণ কংগ্ৰেছ বিজেপি যে কাৰোবাৰ কাৰণে সপক্ষে বিপক্ষে, কাৰোবাৰ কাৰণে যে বেয়া ভাল নহয়, সকলো কাৰণে হ'ব। কাৰণ আজি মাটি পট্টা যদি নিদিলে বিজেপি মানুহে কি মাটি পট্টা পাব নেকি? নিৰ্দিষ্টটো নাপায় ন। হ'লে সকলো কাৰণে হ'ব। আপোনালোকে সকলোৱে সহযোগ কৰক, একতাভাৱে ওলাই আহক, সকলোৱে জাগ্ৰত হওক। কাৰণ ইয়াত কোনো ৰাজনৈতিক দল হিচাপে কোনো মানে ইয়াত একো কৰিব নালাগে। আপোনালোকে সকলোৱে একত্ৰিত হৈ ওলাই আহক, যাতে সোণেশ্বৰপুৰা ৰাজহুৱা ভৱনত 16 তাৰিখে এখন ৰাজহুৱাভাৱে সভা আয়োজন কৰিছে। তাতে আলোচনা হ'ব কেনেকৈ কি ধৰণৰ কথা বতৰা হ'ব ন। তাত কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, তাতে আলোচনা হ'ব। আপোনালোকক দৈয়াংবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। কাৰণ আমাৰ নিজৰ মানে জাতি মাটি ভেদি কথা এটা আছে। কাৰণ আমি ইয়াৰে ভূমিপুত্ৰ হয়, আমি ইয়াতে ডাঙৰ দীঘল হৈছোঁ, জন্ম হৈছোঁ। কাৰণ আমিও নিবিচাৰোঁ যে আমাৰ জন্মস্থানডোখৰ যে বেলেগে কাঢ়ি নিব, আৰু কেতিয়াও নিবিচাৰোঁ। আৰু অহা প্ৰজন্মত মানে সকলো ল'ৰা ছোৱালীবিলাক যে জীৱনটো অন্ধকাৰ নহয়। আৰু দাদাই যিখিনি কথা ক'লে মোৰ শুনিয়ে বহুত ভয় লাগি গ'ল। ভৱিষ্যতে যদি তেনেকুৱা হৈ যায় আমাৰ কি হ'ব, বা উঠি অহা প্ৰজন্মৰ কি হ'ব। সেইটো কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ কাতৰেৰে, এইবিলাক মানে কোনো আপোনালোকে সমালোচনা নকৰি বা আভুৱা সৃষ্টি নকৰি, আপোনালোকে হাই কাজিয়া নকৰি সকলোৱে একত্ৰিতভাৱে ওলাই আহক। মানে 16 তাৰিখে সভাখনত তাতে আলোচনা হ'ব নহয় জানো? আপুনি কৈ দিয়ক, সকলোকে অনুৰোধ কৰি 16 তাৰিখে সকলো দৈয়াংবাসী ৰাইজক দল বল নিৰ্বিশেষে আহিবলৈ কৈছোঁ। ৰাজনীতি কৰক, সকলোৱে ৰাজনীতি কৰক, আমাৰ আপত্তি কৰিবলগীয়া নাই। খালি আমাৰ এই সভাখনলৈ আহিলে ৰাজনীতিৰ চোলাটো খুলি আহিব, আৰু চোলাটো খুলি আহিব। আমি অৰাজনৈতিকভাৱে আমাৰ অধিকাৰটো ঐক্যবদ্ধভাৱে কৰিলেহে আমি সফল হ'ম। আমি যদি ইয়াত বিজেপি কংগ্ৰেছ কৰি থাকোঁ, ভাই কাজিয়া লাগি থাকোঁ, আমাৰ সমস্যা সমাধান নাথাকিব। আমি উত্তৰ পুৰুষৰ কাৰণে এই সংগ্ৰাম কৰিছোঁ আৰু সংগ্ৰাম কৰি যাম। তাৰ কাৰণে দৈয়াংবাসী ৰাইজৰ একান্ত সহযোগিতা আমাক লাগিবই। হয়, এতিয়া চাওক, আমাৰ ইয়াত মানে যিহেতু আমি ভাই কাজিয়া কৰি থাকে ৰাজনৈতিক লৈ ন, কিন্তু গাদীত ৰজাসকলেতো ধুনীয়াকৈ মিলা প্ৰীতিকে থাকে। আমাৰ ইয়াত প্ৰজাসকলে কাজিয়া কৰি মই যাওঁ, হয় নহয় দাদা কওকচোন? ইয়াত কিন্তু ৰাজনৈতিক দল আছে, এই কংগ্ৰেছ, এই বিজেপি, তেনেকুৱা মানে কথাবিলাক
চায় কিন্তু তলি যেতিয়া মানে সকলোৱে জিকে ৰজাসকলে জিকে তেতিয়াতো ৰজাসকলে কেতিয়াও কাজিয়া নকৰে আমাৰ প্ৰজাসকলে কাজিয়া কৰি লাভ নাই সকলোৱে একত্ৰিতভাৱে আহক আৰু 16 তাৰিখে সভাখনত সকলোৱে তাত উপস্থিত থাকিব তাৰে অনুৰোধ কৰিছোঁ আপোনালোকে দৰাংবেশী ৰাইজ যিমানে ভিডিঅ'টো চাই আছে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু আহক সকলোৱে জাগ্ৰত হওক আৰু 16 তাৰিখে সভাখনত আপোনালোকক অনুৰোধ কৰিছোঁ কাটৰে সকলোৱে উপস্থিত থকাটো বিচাৰোঁ ধন্যবাদ ধন্যবাদ আপোনালোক আমাৰ মতামত ল'লে আৰু এটা প্ৰচাৰো হ'ল গতিকে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম আদিত্য শইকীয়া মই আমাৰ এই আহ্বায়কত আমি আছোঁ মই আছোঁ আৰু মানে 29 জন আছে কোনো দলবলৰ কথা নাই 29 জন ব্যক্তি আহ্বায়ক হিচাপে আছে সম্পূৰ্ণ কমিটিখন যদি ৰাইজে বিচাৰে অহা 16 তাৰিখে তাত গঠন হ'ব বহুত বহুত ধন্যবাদ আপুনি সময়কণ দিলে আৰু আপোনাৰ পৰা বহুত নজনা কথা শিকিব পালোঁ আৰু মাটি পট্টালৈ যিহেতু আপুনি ধুনীয়াকৈ কথা ক'লে আৰু সকলোৱে আপোনালোকে বুজি লওক আৰু মাটি পট্টা নহ'লে আমাৰ ভৱিষ্যতটো কি হ'ব এটা অনুৰোধ কৰিছোঁ আপোনালোকে 16 তাৰিখে আহিব দেই ধন্যবাদ